বাস লুটপাট করে হেরা মানে ডাক্তার উদাহরণ দেয়া বেলেগ বেলেগ বাড়ির মধ্যে ডাক্তার উদাহরণ দেয় নয়ছে হেরা তারা গড় যা আসিন ডেস্কি পাতি ঘরের বস্তু বানি লাইন চাইন যা আসিন সব মানে জলে একটা ভাঙ্গা চুরা সারফার করে থুয়েছে গড় ধরো কিচ্ছু বস্তু তো হয়ে গেছে না যার পাতি আসিন 2 সারা লাগে যার পাতি বানাইছিন হেরা একটা খাইবো থাকবো এই হালদাও করে তো হয়ে গেছে না এই জায়গাটার মধ্যে তারা কি এটা লুটপাট করবার আছে না ডাহাতি করবার আছে হেরা তো ডাকছেন না ডাক বুঝি হয়তো বাড়ি চেকিনি করতো আমরা জীবন ভরা জানতেছি পুলিশ আয়া হেরা বাড়ি করছে একবারে নে ধরে হেরা করে মানে যে সারা নির্দোষী সেই সারা ঘর আয়া হেরা আশেপাশে যা হেরা যেটি করে হেডি বেলেগ কথা সেই সারা 2 বছর ধরে এই পাইত না সারা একটা দুইটা সারা কাম করে রাজঘর কাম করে মিস্ত্রি কাম করে ঘর দরদি করছে কইরা সেরা আছে বিয়া শাদি করবো সারা নেই হে চুষলা রাখছে গরুর বস্তু বাহিনী তারা এবার লুটপাট করে লয়ে গেছে হেরা মানে বড় একটা ডকুমেন্টস মতো হারা হয়ে গেছে না ডকুমেন্টস টিউ ভাঙ্গা সিরিয়াল সরকার করে হয়ে গেছে কাগজ জ্বর পাতি এনআরসির কাগজ কাগজ আধার কার্ড সাধার কার্ড কিছু বস্তু বড় হয়ে গেছে না মাটির চুলাটা পর্যন্ত হয়ে গেছে না আসলতে যোৱাকালি যেটো ঘটনা হয়েছে আমি ইয়াতে আছিলো মানে এই ঘৰৰ লগৰ ঘৰে মোৰ ঘৰ হয় তাৰপিছত মোৰ এইখন হেৰাপাতি দক্ষিণ হেৰাপাতি আৰু ৰাতিপুৱা সিহঁতে প্ৰায় 1000 মান ল'ৰা আহিছে আৰু সবৰে হাতত কিন্তু দা লাঠি কুঠাৰ মানে হাতিয়াৰ লৈ আহিছে তেতিয়া আমি সুধিছো তোমালোকে যে এনেকে আহিছা কমসে কম প্ৰশাসনৰ মানুহ লগত লৈ আহিব লাগিছিল তোমালোকে কি কাৰণত আহিছা কৈছে গাঁওবুঢ়াৰ লগত লৈ আহিব লাগিছিল গাঁওবুঢ়াৰ লগত আনা নাই আমি সুধিছিলো যে কি কাৰণত আহিছা কৈছে কয় ইয়াত বোলে ড্ৰাগছ বিক্ৰী কৰে পিছত মই কৈছিলো আৰু যে আসলতে আপোনালোকে যেটো ঘৰ ভাঙিব আহিছে এই ল'ৰাটো 2 বছৰ ধৰি ইয়াত নাথাকে সম্পূৰ্ণ মানে থাকে চলচলি ইয়াৰ ঘৰ হৈছে হেৰাপাতি সি মানে এই চলচলিত থাকে ঘৰখন আছিলে খালী তেখেতৰ 2জন ল'ৰা আছে কেৰালা কাম কৰি পেলাই ঘৰখন বনাইছিলে পিছত সিহঁতক আমি বহুত মানা কৰিছিলো মোৰ লগত আৰু 2-3জন আছিলে সিহঁতে কথা নামানাৰ পিছত এতিয়াতো আমিতো আৰু ধৰক ইয়াত কাজিয়া কৰিব নোৱাৰো সিহঁতে হাতিয়াৰ লৈ আহিছে সিহঁতৰ লগত আমি নোৱাৰিম মই চিনি পাওঁ ল'ৰাবিলাকক প্ৰায় ল'ৰাবিলাকে চিনি পাওঁ কিন্তু নাম নাজানো আজিকালি নতুন নতুন ল'ৰাটো এইবিলাক 2-3জনক নাম জানো জিয়াৰুল কিবা ৰিয়াজুল আছিলে নেকি ৰিয়াজুল নামৰ এটা ল'ৰা আছিলে আৰু ইয়াত নামবিলাক ইয়াত লিখা আছে এজনৰ নাম হৈছে ৰাজুল দেউতাকৰ নাম হৈছে আব্দুল কুদ্দুছ আৰু মন্নান মুন্সি তেখেতৰ দেউতাকৰ নামো আব্দুল কুদ্দুছ হয় তেখেত আৰু হৰজত আলী শামসুদ্দিন আপোনাৰ নুৰ ইছলাম জিয়াৰুল ইছলাম ৰহমত আলী সাদ্দিকুল আলম আৰু মাইনুল হক মানে আমি ইয়াত 8-10টা মানুহৰ নাম কৈছো কিন্তু ল'ৰা আহিছে কমো 1000 মান ল'ৰা আহিছে টোটেল 1000 মান ল'ৰা আহিছে গতিকে মই এইটো আচৰিত মানিছো গতিকে আমাৰ এই নগাঁও টাউনৰ একেবাৰে ওচৰৰ অঞ্চল হেৰাপাতি নগাঁও টাউনৰ পৰা 3 কিলোমিটাৰ দূৰো নহয় আমাৰ হবৰগাঁও থানা আছে গতিকে সিহঁতে যদি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ আহিছিলে প্ৰশাসনক লগত লৈ আহিব লাগিছিল আৰু ঘৰ বাৰী এনেকুৱা ভাঙিছে মানে ইহঁতৰ সৰু সৰু ল'ৰা ছোৱালী আছে বাচ্চাবিলাকে যে খাব দেখি পালে এটাও ৰাখা নাই সব সম্পূৰ্ণ ভাঙি চুৰমাৰ কৰি থৈ গৈছে আৰু ল'ৰাজনৰ পৰা 5000 মান টকা এটা মানি বেগত আছিল এই দিন দুপৰতো টকাটো লওঁতেও আমি দেখিছো ইয়াত মাতিলে মানে আমাক মাৰিব গতিকে আমি মাতবোৰ কৰা নাই আৰু পিছত ইয়াত তেনেকে উৎপাত কৰি পেলাই ঘৰ দুৱাৰ ভাঙি খাৰু নিছে সোণৰ খাৰু আৰু ৰূপৰ নেকলেছ 2টা নিছে আৰু মই নিজে চকুৰে দেখাত যেটো মানে একদম ছোৱালী মাইকী এজনীৰ পুৰণাটো টানি ছিঙি লৈ গৈছে এইটো কি কথা এইটো মই বিৰাটেই বেয়া পাইছো পুৰণাটো কিয় মাইকী মানুহৰ পৰা টানি কাঢ়ি লৈ যাব লাগে দিন দুপৰত গতিকে এই কামটো মই বিৰাটেই বেয়া পাইছো আৰু আমাৰ ৰাইজেও বেয়া পাইছে গতিকে এইটো প্ৰশাসনে ইয়াৰ উচিত বিচাৰ কৰিব লাগে যিসকলে কৰিছে সিহঁতক ধৰি বান্ধি ৰাইজে প্ৰশাসনে ইয়াৰ কি উচিত বিচাৰ আছে আমি অসমৰ ডিজিপি মহোদয় নগাঁও এছপি মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে ইয়াৰ উচিত তদন্ত কৰি ড্ৰাগছ যদি কোনোবাই ড্ৰাগছ বিক্ৰী কৰিছে এইটো কৰিব নালাগে এইটো সম্পূৰ্ণ বেয়া বস্তু আমিও ভাল নাপাওঁ ড্ৰাগছ বিক্ৰী কৰা বা ড্ৰাগছ খোৱা গতিকে যদি কোনোবা ঘৰত ড্ৰাগছ বিক্ৰী কৰিছে তেতিয়াহ'লে সেইজন গাৰ্জেণ্টক ৱাৰ্ণিং দিব লাগে নেক্সট সিহঁতক প্ৰশাসনক লগত লৈ পেলাই সিহঁতক উচিত বিচাৰ কৰিব লাগে কিন্তু ড্ৰাগছ মাস্ক সিহঁতে ইয়াত পোৱা ল'ৰাটো নাথাকে ইয়াত পাব ক'ত 2 বছৰ ধৰি ল'ৰাজন ইয়াত ঘৰতেই নাথাকে ড্ৰাগছ বেচিব ক'ত ল'ৰাটো ইয়াত নাথাকে সি অলৰেডি বেলেগত বিয়া চিয়া পাতি তাত চেফ হৈ গৈছে গতিকে ইয়াত নাথাকে ল'ৰাজন
সেই এনেই আহি পেলাই মাৰপিট কৰি উল্টা পাতলা কৰি ঘৰ চৰ ভাঙি দিলে আৰু